প্ৰস্ৰাৱ জ্বলা-পোৰা হলে বা গা খৰালে কি কৰিব লাগে? নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰথমে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে বা গা খৰালে কেঁচা নাৰিকলৰ পানী খাব লাগে। দ্বিতীয়তে চাউল ধোৱাৰ বগা পানীখিনি খাব লাগে। তৃতীয়তে লাও পাত 3 খিলামান ছিঙি তাক পিচি লৈ তাৰ ৰসখিনি ঠাণ্ডা পানীৰ লগত মিহলাই খাব লাগে। এনে কৰিলেও প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বন্ধ হয়। ওপৰত কৈছিলো চাউল ধোৱা পানী বগা পানীখিনি খাব লাগে বুলি। সেয়া আপোনালোকে চাউলখিনি প্ৰথমে ভালকৈ জাৰি ল'ব লাগে। তাৰ পিছত সেই চাউলৰ পানীখিনি ধুব লাগে। ধুওঁতে যিখিনি পানী ওলায় সেই পানীখিনি খালে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা গা খৰুৱা ভাল হয়। তাত বিশেষকৈ ঘৰ চাউল হ'লে বেছি ভাল। গাৰ পৰা সম্পূৰ্ণ কাপোৰ কানিবিলাক খুলি মুকলি ঠাইত বতাহ ল'ব লাগে নাইবা বিচনীৰে বিচিব লাগে। তাল মিচিৰি ঠাণ্ডা পানীৰ লগত ঘুলি খাব লাগে। আজিকালি বজাৰতে উপলব্ধ তাল মিচিৰি, সেই মিচিৰিক গুড়া কৰি ল'ব লাগে। তাৰ পিছত ঠাণ্ডা পানীৰ লগত ঘুলি 1 গিলাচকৈ খাব লাগে। এটা গামলাত ঠাণ্ডা পানী লৈ আধা ঘণ্টামান বহি থাকিব লাগে আৰু ঠাণ্ডা পানী 1-2 ঘোট খাই থাকিব লাগে মাজে সময়ে। যদিহে পানীখিনি গৰম হৈ যায় পুনৰ আকৌ নতুন ঠাণ্ডা পানী 1 গামলামান ভৰাই লৈ তাত আকৌ বহিব লাগে। এনেকৈ যদি আপুনি আধা ঘণ্টামান বহি থাকে তেতিয়াহ'লে আপোনাৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বন্ধ হ'বলৈ। প্ৰস্ৰাৱ যিমান লাগে সকলোবিলাক উলিয়াই দিব লাগে। প্ৰস্ৰাৱক ৰখাই থ'ব নালাগে। জাপানী লতাৰ হালধীয়াকৈ ওলোৱা যি কোমলীয়া অংশবিলাক লতাবিলাক যাক স্বৰ্ণলতা বুলিও কোৱা হয়, সেই লতাবিলাক পিচি লৈ তাৰ ৰসখিনি খাব লাগে। হালধীয়া অংশৰ লতাবিলাক পিচি লৈ তাৰ ৰসখিনি খাব লাগে। এনেকুৱা কৰিলে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা অতি সোনকালেই ভাল হয়। তাৰ উপৰি আপোনালোকে তৰমুজ খাব পাৰে। তৰমুজ খালেও প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বন্ধ হয়। গোটা বৰফ পানী কৰি লাহে লাহে তলপেটৰ পৰা নমাই মূত্ৰনলীলৈকে লগাব লাগে। কিন্তু বৰফটো গোটাই নলগাব, তাক আপোনালোকে পানী কৰি ল'ব, অৰ্থাৎ গলাই ল'ব। যদিহে শৌচ কৰিব মন যায় তেন্তে শৌচক বাধা দি ৰাখিব নালাগে। শৌচ খোলা কৰি দিব লাগে। শৌচ কৰাৰ পিছত ঠাণ্ডা পানীৰে গাটো ধুই দিব লাগে। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সময়ত চাহ, কফি, বিড়ি, চিগাৰেট বা মাদক দ্ৰব্য আদি সেৱন কৰিব নালাগে। বেছিকৈ জ্বলা-পোৰা কৰা মছলাজাতীয় বস্তু খাব নালাগে। জলকীয়া বেছিকৈ জ্বলা দিয়া চব্জি বা তৰকাৰীও খাব নালাগে। প্ৰস্ৰাৱ জ্বলা কৰাৰ সময়ত আইচক্ৰীম বা ক'ল্ড ড্ৰিংকছ আদিও খাব নালাগে। এইবিলাক খালে বেছিকৈহে হয়। আদাৰ ৰস জিৰাৰ গুড়িৰ লগত একেলগে পিচি কুহুমীয়া পানীত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক আৰু এই মিশ্ৰণটো দৈনিক সেৱন কৰিলে প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যাৰ পৰা সমাধান পাব পাৰি। আৰু ইয়াৰ উপৰিও আপোনালোকে প্ৰতিদিনে খাদ্যৰ তালিকাত দৈ 2 পৰা 3 কাপমান খাওক। দৈ প্ৰস্ৰাৱ জ্বলা-পোৰাৰ সমস্যাৰ বাবে খুবেই কাৰ্যকৰী। সেয়েহে আপোনালোকে যদি পাৰে প্ৰতিদিনে 2-3 কাপ দৈ খাবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন যাতে আনৰ উপকাৰ হয়। ধন্যবাদ।